সুন্তলী শোকাহত সম্পন্ন হল মৃদুল ইছলামৰ জানাজা। মৃদুল ইছলামক পৰিকল্পিতভাৱে হত্যা কৰাৰ অভিযোগ কংগ্ৰেছৰ। দেশজুৰি কংগ্ৰেছে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে, আদানীক লৈ বিজেপি চৰকাৰে দেখুওৱা দৰদৰ বিৰুদ্ধে, অন্যায় অবিচাৰৰ বিৰুদ্ধে সাব্যস্ত কৰিছিল প্ৰতিবাদ। অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়েও লৈছিল ৰাজভৱন চলো কাৰ্যসূচী। সেই সময়তে হোৱা যুদ্ধসদৃশ পৰিস্থিতিত আৰক্ষীয়ে কন্দুৱা গেছ নিক্ষেপ কৰাত প্ৰথমে অতিকৈ অসুস্থ আৰু তাৰ পাছত মৃত্যু হৈছিল কংগ্ৰেছ নেতা তথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা মৃদুল ইছলামৰ। GMCHত মৰণোত্তৰ পৰীক্ষা সম্পন্ন হোৱাৰ পাছত মৃতদেহ লৈ যোৱা হ'ল মৃদুলৰ সুন্তলীৰ বাসগৃহলৈ। ভাষাৰে কোনেও বুজনি দিব পৰা নাই মৃদুলৰ পত্নীক। শোকাকুল পৰিৱেশৰ মাজত AICCৰ সভাপতিয়ে কথা পাতিলে মৃদুলৰ পত্নীৰ লগত। मैंने तो हिम्मत ही नहीं आ रहा है। मैं क्या करूं, मेरे छोटा छोटा 2 बच्चा है। मैं मेरा 2 बच्चा के मैं कैसे समझाऊं? मेरा 2 बच्चा है, मैं 2 बच्चा को कैसे समझाऊं तो तुम्हारा पापा नहीं है, पापा नहीं है। এয়া চৰকাৰী হত্যাকাণ্ড, অভিযোগ দেৱব্ৰত শইকীয়াৰ। বিজেপি চৰকাৰক সমালোচনা কৰি মৃদুল ইছলামৰ ঘৰত প্ৰতিক্ৰিয়া বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ। মৃদুলৰ মাতৃও আছিল কংগ্ৰেছৰ সদস্যা। কংগ্ৰেছী আদৰ্শত বিশ্বাসী মৃদুলেও চৰকাৰৰ জনবিৰোধী নীতিৰ প্ৰতিবাদ কৰিবলৈ ওলাই গৈছিল। তেতিয়াই মৃদুলৰ মৃত্যু হৈছিল। কোনেও যাতে প্ৰতিবাদ কৰিবলৈ সাহস নকৰে সেই উদ্দেশ্যে এই ঘটনা ঘটালে চৰকাৰে, অভিযোগ দেৱব্ৰত শইকীয়াৰ। নিশ্চিতভাৱে তাত প্ৰাথমিক চিকিৎসাৰ বাবে এম্বুলেন্স চিকিৎসক ৰাখিব পাৰিলে হয়, যেতিয়া কন্দুৱা গেছৰ ব্যৱস্থা কৰিছে সেইখিনি তেওঁলোকে কৰা নাই। আৰু তেওঁলোকৰ এটা যেন কোনো মানুহে বিজেপিৰ ভুল নীতিৰ প্ৰতিবাদ নকৰে ভৱিষ্যতে, তাৰ বাবে এটা শিক্ষা দিব বিচাৰিছিল বুলি মোৰ অনুভৱ হয়। এই এটা পৰিকল্পিত চৰকাৰী হত্যাকাণ্ড বুলিয়ে মই কম। বৃহস্পতিবাৰে পুৱা 10 বজাত সম্পন্ন হ'ল মৃদুলৰ জানাজা। মৃদুলৰ জানাজাত কংগ্ৰেছ সভাপতি ভূপেন বৰাৰ লগতে উপস্থিত কংগ্ৰেছী নেতা বিধায়ক। জানাজাস্থলীতো প্ৰশ্ন উত্থাপন কৰিলে ভূপেন বৰাই। স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰাটো মৃদুল ইছলামৰ অপৰাধ আছিল নেকি? হিমন্ত বিশ্বৰ অবাধ দুৰ্নীতিৰ বিৰুদ্ধে প্ৰতিবাদ কৰাটো আমাৰ দায়িত্ব। মৃদুল ইছলামৰ পৰিয়ালৰ দায়িত্ব ল'ব কংগ্ৰেছে। কংগ্ৰেছে ল'ব মৃদুলৰ 2 সন্তানৰ পঢ়া শুনাৰ দায়িত্ব। ভূপেন বৰাৰ সকিয়নি, মৃদুল ইছলামৰ মৃত্যু আমি অথলে যাবলৈ নিদিওঁ। মৃদুলৰ নশ্বৰ দেহৰ কাষত সংকল্প কংগ্ৰেছ সভাপতি ভূপেন বৰাৰ। এইখন চৰকাৰ আমি উফৰাম। মৃদুল ইছলামৰ মৃত্যু আমি অথলে যাবলৈ নিদিওঁ। মৃদুল ইছলামৰ যিটো প্ৰতিবাদী কণ্ঠ, এই প্ৰতিবাদী কণ্ঠক সন্মান জনাই কংগ্ৰেছ দলে আহি থকা সময়ত আপোচবিহীনভাৱে নিৰবিচ্ছিন্নভাৱে ৰাইজৰ স্বাৰ্থত কাম কৰি যাব। আৰু স্মাৰ্ট মিটাৰ আজি নহ'লে কালি, কালি নহ'লে পৰহি অসমৰ ৰাইজক মই কথা দি গ'লো, হয় এই চৰকাৰ উফৰিব, নহ'লে স্মাৰ্ট মিটাৰ উফৰিব। এই হিমন্ত বিশ্ব শৰ্মা চৰকাৰক উফৰাম, দৰকাৰ হ'লে তাৰ পিছত স্মাৰ্ট মিটাৰ উফৰাম, কিন্তু স্মাৰ্ট মিটাৰ আমাৰ অসমত নচলে। আমি পুৰণা মেনুৱেল মিটাৰ চলাম। এইটো মৃদুল ইছলামৰ এই প্ৰতিমূৰ্তি কি কয় আমাৰ নশ্বৰ দেহৰ কাষত থিয় হৈ মই ক'লো আৰু সকলোকে মই সমবেদনা জনাইছো। প্ৰশ্ন বিধায়ক জাকিৰ হুছেইন চিকদাৰৰো, কি অপৰাধ আছিল মৃদুল ইছলামৰ? এই হত্যাৰ বিচাৰ লাগিব। এই দেশত ন্যায় নাই নেকি? সংবিধানে আমাক অধিকাৰ দিছে প্ৰতিবাদ কৰা। গণতান্ত্ৰিক প্ৰতিবাদ কৰিছো, শান্তিপূৰ্ণ প্ৰতিবাদ কৰিছো। অসম মাতৃৰ এজন সুসন্তান হিচাপে মৃদুলে যুঁজ দিছে সমাজৰ কাৰণে। সমাজৰ কাৰণে আৰু ন্যায়ৰ কাৰণে যুঁজ দি প্ৰাণ দিয়া মৃদুলৰ কাৰণে আজি হাজাৰ হাজাৰ মানুহে দোৱা কৰিছে। মৃদুলৰ আত্মাই যাতে স্বৰ্গগামী হয়, ভেষ্টবাসী হয়। আল্লাহ ঈশ্বৰৰ ওচৰত দোৱা কৰি সকলোৱে শেষ বিদায় দিলে কংগ্ৰেছ নেতা তথা অধিবক্তা মৃদুল ইছলামক। গুৱাহাটীত হোৱা সেই প্ৰতিবাদ আৰু প্ৰতিবাদত ঘটা সেই ঘটনাই জোকাৰি গ'ল সুন্তলী, জোকাৰি গ'ল ৰাজ্য। এনে ঘটনা কেতিয়াও নঘটক তাৰে কামনা কৰিছে সকলোৱে। কংগ্ৰেছেও দাবী কৰিছে ন্যায় লাগিব এই ঘটনাৰ। একেই দাবী শোকাহত দুৰ্ভগীয়া মৃদুলৰ পৰিয়ালৰ।
গৰৈমাৰীৰ পৰা আনোৱাৰ হুছেইন, NKTV+।